এখন দলং আৰু মুখ্যমন্ত্ৰীৰ এটা আৱেগভৰা পোষ্ট। মুখ্যমন্ত্ৰীৰ শৈশৱকালৰ স্মৃতি জড়িত থকা এখন দলং। শৈশৱকালতে ককা দেউতা নাতি আৰু হাতী দেৱীলালকে ধৰি বহু মুখ্যমন্ত্ৰীৰ বহু স্মৃতি জড়িত হৈ আছে এই দলংখনত। এখন দলঙে কেৱল দুপাৰকে সংযোগ নকৰে, সংযোগ কৰে মন, জীৱন আৰু উন্নয়ন। দেওবাৰে মুখ্যমন্ত্ৰীয়ে নিজ হাতেৰে মুকলি কৰিব দলংখন। ফেচবুকত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা আৱেগভৰা পোষ্ট। এখন দলঙক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে এই বিশেষ পোষ্টটো। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম যোগে লিখিলে এইদৰে, এখন দলঙে কেৱল দুপাৰকে সংযোগ নকৰে, সংযোগ কৰে মন, জীৱন আৰু উন্নয়ন। হয়, দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ বাবে মুকলি কৰিব নগাঁও জিলাৰ কামপুৰৰ নৱনিৰ্মিত কপিলী দলংখন। দলংখন মুকলি কৰাৰ আগে আগে মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া এই আৱেগভৰা পোষ্টটোৱে সামাজিক মাধ্যমত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ককা দেউতা নাতি আৰু হাতী বোলছবিত কালজয়ী গীত ১, ২, ৩, ৪ অভিনয় কৰিছিল। পুৰণি সেই দলংখনৰ অৱস্থাত বেয়া হৈ অহাৰ পিছত একে ঠাইতে আন এখন দলঙৰ নিৰ্মাণ কৰা হয়। প্ৰায় ৬৫টা বছৰৰ পিছত কপিলীৰ ওপৰত নিৰ্মাণ কৰা এই দলংখন দেওবাৰে ৰাইজৰ বাবে মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে ১৯৬২ চনত নিৰ্মাণ সম্পূৰ্ণ হৈছিল কপিলীৰ ওপৰত থকা পুৰণি সেতুখনৰ। কিন্তু সময় পৰিৱৰ্তনৰ লগে লগে সেতুখনৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত হোৱা ক্ষয় ক্ষতিৰ ফলত কামপুৰবাসীয়ে যথেষ্ট কষ্ট ভোগ কৰিবলগীয়া হৈছিল। কামপুৰৰ পৰা ইক্ৰামুল ইছলামৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ। সমূহ ৰাইজক আমি শুভেচ্ছা জনাইছোঁ, সেৱা জনাইছোঁ। কামপুৰৰ কাৰণে তথা বহমপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰ যি ৰেলৱে অভাৰব্ৰিজ, পুৰণীয়া সেতু আৰু কামপুৰ যি কপিলী দলং, পুৰণা যিখন দলং আছিল, যিখন আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যি আৱেগ জড়িত আছিল, এই দলং দুখন অহা ৩০ মাৰ্চৰ তাৰিখে উদ্বোধন কৰিব অসমৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে অহা ৩০ তাৰিখে ২ বজাত কামপুৰ ক্ৰীড়াসন্থা তথা কামপুৰ টাউনফিল্ডত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। আপোনালোকৰ মাধ্যমে সকলো ৰাইজকে আমি এই সভালৈ নিমন্ত্ৰণ জনাইছোঁ। কামপুৰৰ কাৰণে সৌভাগ্য যে আমি সপোনতো ভবা নাছিলোঁ আমাৰ কৰ্মদক্ষ বিধায়ক মাননীয় জ্যোতি গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত কামপুৰ সকলো দিশতে ইতিমধ্যে উন্নয়নৰ গতিধাৰা আৰম্ভ হৈছে। গতিকে এই ৪ বছৰত যি গতিধাৰা উন্নয়ন আৰম্ভ হৈছে আৰু মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কামপুৰী তথা বহমপুৰ সমষ্টিক খুব মৰমেৰে চাইছে। গতিকে আমি ৰাইজে যি বিচাৰিছোঁ সকলোখিনি ইতিমধ্যে দিছে। গতিকে সেই অনুসৰি অহা ৩০ তাৰিখে ২ বজাত যিখন বিশাল ৰাজহুৱা সভা হ'ব, পুৰণীয়া সেতু উদ্বোধন অনুষ্ঠান আৰু কপিলী দলঙৰ যি অনুষ্ঠান, এই অনুষ্ঠানসমূহ তেখেতে উদ্বোধন কৰাৰ পাছতেই এখন বিশাল ৰাজহুৱা সভা পুনৰ কামপুৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব। গতিকে সকলো ৰাইজক পুনৰ আপোনালোকৰ মাধ্যমেৰে উপস্থিত থাকিবৰ কাৰণে আমি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। ৰিপৰ্টাৰ লাইভ।